নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলে লাভ কৰিব 1250 টকাকৈ। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে তিনিটাকৈ কাম কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব মাহেকত 2500 টকা। লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 জৰিয়তে লাভ কৰিব মহিলাসকলে 1250 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে কাম কৰিব লাগিব তিনিটাকৈ। কিন্তু কি কাম কেনেকৈ কৰিব আপডেটটো চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবে কেইবাটাও নতুন নিয়ম আনিছে চৰকাৰে। অৰ্থাৎ পূৰ্বৰ দৰে নহয় আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী। যদি পুৰণি হিতাধিকাৰী হয় তেনেহ'লে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবেও নতুনকৈ নিয়ম আনিছে চৰকাৰে। এই কাম নকৰিলে নাপাব টকা। অৰ্থাৎ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KYC। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত অহা 10 তাৰিখে 1250 টকা নোসোমাব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। লগতে অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক অৱগত কৰিব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত অৰুণোদয় আঁচনি সহায়ক থাকিব এজনকৈ। লগতে যদি মাহত 1250 টকাকৈ বেংক একাউণ্টত জমা নহয় তেনেহ'লে ব্লক অফিচত গৈও আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অহা 10 তাৰিখে 1250 টকা পাবলৈ হ'লে আপোনালোকে এই বিশেষ কাম কেইটা কৰিব লাগিব। অৰ্থাৎ KYC আপডেট কৰিলেহে লাভ কৰিব 1250 টকা। অৰ্থাৎ KYC আপডেট কৰিব হ'লে আপোনালোকে বেংকৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ বেংক একাউণ্টটো ঠিক হৈ আছে নে নাই। যদি ঠিক নাই তেনেহ'লে KYC আপডেট দিয়ক। লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত অসম চৰকাৰে প্ৰেৰণ কৰে। গতিকে বেংক একাউণ্টৰ লগত DBD লিংক ৰাখিব, তেতিয়াহে আপোনালোকে লাভ কৰিব 1250 টকা। লগতে যদি প্ৰতি মাহৰ 10 তাৰিখে 1250 টকা আপোনালোকৰ বেংক একাউণ্টত নোসোমায়, কিবা কাৰণত যদি আপোনালোকে টকাটো নাপায় তেনেহ'লে এতিয়াৰ পৰা প্ৰতিটো ব্লক অফিচতে এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। যদি টকা নোসোমায় তেনেহ'লে আপোনালোকে ডাইৰেক্ট ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব এতিয়াৰ পৰা। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনিক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ। আধাৰ কাৰ্ডক লৈ নতুন কেইবাটাও নিয়ম আনিছে। নাচালে আপোনালোকৰ প্ৰব্লেম হ'ব, পিছলৈ আপডেটটো চাই লওক। আধাৰ কাৰ্ডৰ নতুন নিয়ম। এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ নতুন কেইবাটাও নিয়ম আনিলে চৰকাৰে। অৰ্থাৎ এই নিয়মকেইটা নামানিলে আপোনালোকৰ আধাৰ কাৰ্ড থাকিলেও কাম নোহোৱা হ'ব। তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ডখন। কেৱল অনলাইনৰ দ্বাৰাহে এই বিশেষ তিনিটাকৈ কাম কৰিব পাৰিব। আধাৰ কাৰ্ডত নাম, ঠিকনা, মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এটা ডাঙৰ খবৰ। নাম, ঠিকনা, মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব এতিয়াৰ পৰা 75কৈ টকা। ফটো লগতে আঙুলিৰ ছাপ দিবলৈ ভৰিব লাগিব 125 টকাকৈ। লগতে আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। 31 ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰিব লাগিব আপোনালোকৰ পেন কাৰ্ডসমূহ। 2026 চনৰ 14 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথিপত্ৰ আপডেট। আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যদিহে আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। কাৰণ 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ পেন কাৰ্ডসমূহ লিংক কৰাটো বাধ্যতামূলক বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আধাৰ কাৰ্ডত যদি কিবা তথ্য ভুল হৈ আছে অতি শীঘ্ৰেই ঠিক কৰি লওক। কাৰণ এইটো এটা টাইম বা নিৰ্ধাৰণ সময় দিয়া হৈছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাই 21 নম্বৰ কিস্তি ধনক লৈ। 21 নম্বৰ কিস্তি ধনক লৈ আপডেট এটা আহিছে, চাই লওক। আপডেট কৰি ৰাখক বেংক ডিটেইলছ। কাৰণ যিহেতু যিকোনো মুহূৰ্তত সোমাব পাৰে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। যদি আপুনি এগৰাকী কৃষক হয়, দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যিসকল কৃষকে KYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে অতি শীঘ্ৰে KYC সম্পূৰ্ণ কৰক। কাৰণ আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকে নাপাব PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন। নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈ আছে নে নাই এতিয়াই গৈ পৰীক্ষা কৰক। যিকোনো সমস্যাৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। আৰু হেল্পলাইন নম্বৰটো হৈছে 155261। গতিকে ৰাজ্যৰ লাখ লাখ কৃষকৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ টকা
যিকোনো মুহূৰ্তত আপোনালোকৰ বেংক একাউণ্টত সোমাব পাৰে আৰু তাৰ বাবে চৰকাৰে ঘোষণা কৰিছে যে পোনপ্ৰথমতে কৃষকসকলে বেংক ডিটেইলছখিনি আপডেট কৰক কাৰণ বহু কৃষকৰ এতিয়ালৈকে টকা নোপোৱাৰ কাৰণটো হৈছে KIC আপডেট নকৰাৰ বাবে গতিকে যদি আপোনালোকে KIC আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰে KIC আপডেট দিয়ক লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব কাৰণ এই টকাটো DBDৰ মাধ্যমত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে লগতে যদি DBD লিংক কৰিবলৈ অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন 2000 টকা সোমাব আৰু যিসকলৰ তিনিটা কিস্তি লেট আছে তেওঁলোকে কিন্তু লাভ কৰিব 6000 টকা আৰু যিসকলৰ দুটাকৈ কিস্তি লেট থাকিব তেওঁলোকে লাভ কৰিব 4000 টকা অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে আপোনালোকে বৰ্তমান 2000 টকা লাভ কৰি থাকিব আৰু 21 নম্বৰ কিস্তি ধন দিব 2000 টকা আৰু এতিয়ালৈকে চৰকাৰে ডেট ঘোষণা কৰা নাই কিন্তু 2-1ৰ ভিতৰতে ডেট ঘোষণা কৰিব আৰু ডেটটো ঘোষণা কৰাৰ লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম তাৰ বাবে চেনেলৰ লগত জড়িত হৈ থাকিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে লাভ কৰিব মাহেকত 2500 টকাকৈ 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকসকললৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে এই ধনৰাশি প্ৰাৰ্থীসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰিত কৰা হ'ব চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলহে যোগ্য বুলি বিবেচিত কৰা হ'ব অসম চৰকাৰৰ DIDS.assam.government.in যোগেদি কাৰ্যকৰী কৰা হ'ব অৰ্থাৎ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ পৰ্টেলত গৈ নিজৰ ফোন নম্বৰৰ জৰিয়তে OTP সংগ্ৰহ কৰি লগ ইন কৰিব পাৰিব কেইটামান বিশেষ প্ৰশ্ন উত্তৰ দিয়াৰ পাছত প্ৰচেছ টু এপ্লাইত ক্লিক কৰিব আবেদনকাৰীৰ ব্যক্তিগত তথ্য যেনে নাম লিংগ জন্ম তাৰিখ আদিৰ লগতে ফোন নম্বৰ আৰু ঠিকনা যথাযথ স্থানত ভৰ্তি কৰি সেভ বা সাবমিট আপোনালোকে কৰিব আৰু কৰাৰ পিছত আপোনালোকৰ সন্মুখত নেক্সট এটা পেজ খোল খাব তাৰ পাছত আবেদনকাৰীসকলে বেংক একাউণ্টৰ সবিশেষ তথ্য যোগান ধৰিব লাগিব লগতে স্নাতক উত্তীৰ্ণ হোৱা মহাবিদ্যালয় প্ৰতিষ্ঠানৰ নাম আৰু সবিশেষ তথ্য উল্লেখ কৰিব লাগিব সদয় শেষত সেল্ফ ডিক্লেৰেশ্যন জমা দি সাবমিট কৰিলে আপোনালোকে লাভ কৰিব মাহেকত 2500 টকাকৈ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীসকলে আবেদনৰ পত্ৰ ডাউনলোড কৰিব পাৰিব আৰু তেওঁলোকে এটা আবেদন নম্বৰ লাভ কৰিব আৰু এই আঁচনিৰ বাবে DIDS পৰ্টেলত 3 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আবেদন পত্ৰ খোলা থাকিব পৰ্টেলৰ জৰিয়তে লাভ কৰা আবেদনসমূহ মহাবিদ্যালয় প্ৰতিষ্ঠান বিশ্ববিদ্যালয়সমূহে 31 ডিচেম্বৰ 2025 চনৰ ভিতৰত পুনৰীক্ষণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত 10 জানুৱাৰী 2026 চনলৈ পুনৰ পৰীক্ষণ কৰা হিতাধিকাৰীসকলৰ তালিকাখন চূড়ান্ত কৰি DBDৰ যোগে এই টকাসমূহ পঠিয়াই দিব 1 ফেব্ৰুৱাৰী 2026 চনৰ পৰা নিৰ্বাচিত আবেদনকাৰীসকলৰ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য পোনপটীয়াকৈ 2500 টকাকৈ প্ৰেৰণ কৰিব অসম চৰকাৰ এক বলিষ্ঠ পদক্ষেপ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে হাজাৰ হাজাৰ শিক্ষাৰ্থীসকলক সাহসৰে জীৱন বাটত আগুৱাই যোৱাত যথেষ্ট উৎসাহিত কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে যিসকলে যোগ্য শিক্ষাৰ্থী হ'ব তেওঁলোকে প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ DBD যোগে গতিকে যদি আপোনালোকে আবেদন কৰা নাই তেনেহ'লে 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব মোবাইলত যদি আবেদন কৰিবলৈ কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব আৰু প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ অৰ্থাৎ যোগ্য হ'লে লগতে বন্ধুসকল বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব যিহেতু এই টকাসমূহ DBD যোগে অসম চৰকাৰে প্ৰেৰণ কৰিব তাৰ বাবে আপোনালোকে কিন্তু বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব আৰু যিখিনি ডকুমেণ্টছ নথিপত্ৰ দিব শুদ্ধকৈ দিব যাতে খেলিমেলি নহয় গতিকে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিক লৈ এটা ডাঙৰ আপডেট আছিলে কিবা সুধিবলৈ কিবা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম